বিছনা চাদৰ আনিছিলোঁ জয়পুৰী ৰাজস্থানী বিছনা চাদৰ আজি পাৰিছোঁ কি মৰম লগা হৈছে বিছনাখন দেখিছেনে কি ধুনীয়া লগা হৈছে এয়া কি মৰম লগা হৈছে আৰু এইটো মোৰ বিছনা মই কাকো শুব নিদিওঁ এইটো মোৰ বিছনা এইটো মোৰ ছিংগল বিছনা আৰু এখন ল'ৰা দুটাৰ বিছনা এখন মোৰ ছিংগল বিছনা মোৰ এইখন আজি পাৰিছোঁ পূজাত অৰ্ডাৰ কৰিছিলোঁ মানে এখন আজি পাৰিছোঁ মোৰ বিছনাত মই কাকো শুব নিদিওঁ বাগৰি শুওঁ যে গাৰুটো এইফালে লওঁ সেইফালে লওঁ শুওঁ মোৰ লগত বেলেগে শুলে মই বিৰাট টান পাওঁ মই সেইকাৰণে ছিংগল বিছনা কৈছিলোঁ নহয় ছিংগল বিছনাৰ কাৰণে বিছনা চাদৰ কিনা বুলি বেছি দাম নহয় 500 কাষাকাষি আৰু জয়পুৰী ৰাজস্থানী বিছনা চাদৰ মই বিৰাট ভাল পাওঁ আৰু সেউজীয়া বস্তু মই মানে মোৰ ফেভৰেট বিচাৰি ফুৰোঁ সেউজীয়া বস্তু আৰু মই কালি নলবাৰী বৰমাত গৈছিলোঁ ৰাতিপুৱাই গৈছোঁ 5টাতে উঠিছোঁ পাঠা মাংস বনাইছোঁ কণী বইল বনাইছোঁ পুৰি বনাইছোঁ কণী বইল কৰি ফ্ৰাই কৰি লৈছোঁ আকৌ আটা মাৰি পুৰি বনাইছোঁ আকৌ চাহ খাইছোঁ গা মূৰ ধুই সাজি কাচি অৱশ্যে আসন লাৰিব লগা হোৱা নাই একদম 7 দিনৰ দিনা লাৰিম বৃহস্পতিবাৰে গতিকে অলপ ৰেহাইও পাইছোঁ পূজা দিব লগা হোৱা নাই একদম মানে চাহ বিস্কুট খাই একদম জালুকবাৰী পাইছোঁ 9:30 বজাত অলপ জামো আছে নহয় জালুকবাৰী ব্ৰিজৰ ওপৰত গৈছোঁ ইয়াৰ পৰা অনুৰাধাৰ পৰা গ'লোঁ আপোনাৰ মেজিকত অনুৰাধাৰ পৰা মেজিকত গ'লোঁ 40 টকা ভাড়া একদম জালুকবাৰী ব্ৰিজৰ ওপৰলৈকে জালুকবাৰীৰ পৰা একদম মানে বৰপেটা কয় নহয় বৰপেটা টিহু পাঠশালা সেয়া বাছত উঠিলোঁ হাউলি এনেকৈ চিলাই থাকে নহয় জালুকবাৰী ব্ৰিজৰ পৰা উঠিলোঁ 3.5 ঘণ্টা লাগি গৈছে মিছন বৰমা সৰু মিছন মানে মিছন স্কুলত গৈছিলোঁ আমাৰ ধুনু থাকে নহয় ছোৱালীজনী ল'ৰাটো থাকে আমি যাই থাকোঁ ৰবিবাৰে বজাৰো কৰিলোঁ আৰু হাঁহ অনা নাই হাঁহকেইটা বহুত সৰু আৰু দামো বেছি গৈছে কালি আৰু বহুত গৰমো পৰিছে সেইকাৰণে মই অনা নাই মানে কি ক'ম আৰু হাঁহ আনিলোঁ সৰু কচু 2 মুঠি 3 মুঠি আনিছোঁ 30 টকা দি আৰু মই আনিছোঁ একদম সৰু মানে ফিৰিঙা জলকীয়া বগা জলকীয়া আৰু আনিছোঁ মই কি ধনিয়া 10 টকা 10 মুঠা আৰু আনিছোঁ মানে এডাল বস্তু আনিছোঁ আপোনালোকক দেখাইছোঁ মই ভিডিঅ'টো দি কিনে ডিলিট মাৰিছোঁ তাৰমানে বেলেগ মানুহ আছেতো চাউণ্ড বাঢ়ি আছে সেইকাৰণে মই ভিডিঅ'টো দি কিনে আকৌ ডিলিট মাৰিছোঁ আপোনালোকক দেখাইছোঁ অৱশ্যে মই এইডালৰ জগৰ লোৱা নাই এনেই ৰাখিছোঁ এটা মানে কুকাৰ আছে নানিল নহা কুকাৰ তাতে ৰাখিছোঁ মই বাল্টিং এটা কিনিব লাগিব ধুনীয়া আৰু অলপমান মাটিও আনিব লাগিব তাক যত্ন কৰিব লাগিব যি গতিকে মানে মই সেউজীয়া বস্তু বিৰাট ভাল পাওঁ দিয়ক আৰু সেউজীয়া বস্তু দেখিলে পাগল চুৰ নকৰোঁ খুজি আনিম ঘৰৰ ভিতৰত যাই খুজি আনিম মোৰ বিৰাট ভাল লাগিছে দিয়ক না এডাল মানে দালি দিয়ক না মই এনেকৈ খুজি আনা মানুহ মই লাজ নকৰোঁ আৰু ভয়ো নকৰোঁ গতিকে আহক আপোনালোকক মই দেখাই আছোঁ এতিয়া এয়া নেমু লাগি আছে এয়া কি ধুনীয়া নেমু এয়া সৰু নেমু এয়া নেমু লাগি আছে দেখিছেনে কি ধুনীয়া নেমু লাগি আছে এয়া বৰ ধুনীয়া নেমু লাগি আছে দেখিছে একদম জুম কৰি দেখাইছোঁ আপোনালোকক এয়া আৰু ইয়াতে অলপমান ৰ'দ পৰে 2 তালা যি গতিকে ৰেলৱে কোৱাৰ্টাৰ ন ডেমেজ কোৱাৰ্টাৰ অলপ ডেমেজ হৈছে কোৱাৰ্টাৰবোৰ ভূমিকম্প আহিলে বহুত ভয় লাগে ভৰকৈ নামি যাওঁ এয়া লাগি আছে 10-20টামান নেমু লাগি আছে দেখিছে নহয় এয়া এনেকৈ ৰাখিছোঁ মই এনেকৈ নেমুকেইটা বৰ মৰম লগা আৰু বৰ ধুনীয়া গোন্ধ এনেকৈ ৰাখিছোঁ নেমুডাল আৰু তাক যত্ন কৰিব লাগিব বাল্টিং এটা আনিব লাগিব যি গতিকে মাটি অলপো খান্দি আনিব লাগিব ন আৰু এতিয়া মানে পাকঘৰত আহিলোঁ
মানে কি বাচি থৈ দিছোঁ জানে ৰাতিপুৱাই লাই শাক আনিছিলোঁ নহয় এয়া লাই শাক ভিজাই ৰাখিছোঁ কাটি কুটি আৰু সৰু সৰু কচু পোৱালি আনিছোঁ মই বিৰাট ভাল পাওঁ কচু এয়া কাটি কিনে এনেকৈ ৰাখি দিছোঁ এয়া বিলাহী কচু বনাম আৰু তাতে নিচিলা মাছ দিম মানে শুকান নিচিলা মাছ আনিছোঁ শুকান নিচিলা বৰমাৰ পৰা শুকান নিচিলা মাছ আনিছোঁ আৰু অলপ দৰি কিনা মাছ শুকান দৰি কিনা মাছটো আনিছোঁ আনি তাৰমানে ৰাখি দিছোঁ 2 টোপালা আনিছোঁ দেখাই আছোঁ ৰ'ব ক'ত থলোৱে পাহৰিও যাওঁ নহয় অঁ এইয়া ওপৰতে ধৰিছোঁ এইয়া 2 টোপালা এইয়া শুকান মাছ খুলি নেদেখাওঁ দিয়ক বৰ গোন্ধ বৰ চেণ্ট হাত ধুব লাগিব এলেহুৱা নহয় হাত ধুব লাগিব মানে কি ক'ম আৰু আপোনালোকৰ ভাল ন লাইন নাই ৱাইফাই লাইন নাই সেইকাৰণে কাৰো মই ভিডিঅ' চাব পৰা নাই ইয়া লাইন নাই লাইন গৈছে আৰু ৱাইফাই নাই লাইন নাই আৰু কাৰোবাৰ ৱাইফাইতে চাই থাকোঁ সেইকাৰণে লাইভ ভিডিঅ'গিলাক 3 ঘণ্টা 4 ঘণ্টা চাই থাকিব পাৰোঁ মানে ৱাইফাই আছে যে সেইকাৰণে আৰু লাইন গ'লে বৰ দিগদাৰ নেট ঘূৰি থাকে তেতিয়া নেট চলাই দিওঁ আৰু 20 টকা 19 টকা ভৰাই লওঁ বা ল'ৰাই ভৰাই দিয়ে এতিয়া মই মানে বনাব যাম আৰু ৰাতিপুৱা এটা লাইভ ভিডিঅ'ত গ'লোঁ ৰাতিপুৱাই গ'লোঁ এটা লাইভ ভিডিঅ'ত 1 ঘণ্টা ভালে লাগে আৰু ফটাফট মানে আসনো দিয়ে আৰু তেওঁ 1Kও দিয়ে লামডিঙৰ হয় খুব ভাল ৰাতিপুৱা 1 ঘণ্টা লাইফত আহে সৰু সৰু লাইফত যাবৰ কাৰণে বিৰাট ভাল মানে যোৱা জানে নাপায় আৰু দীঘল মানে লাইভ ভিডিঅ'গিলাত অলপ অসুবিধা হয় কিয় অসুবিধা হয় 3.5 ঘণ্টা 4 ঘণ্টা লাইফত কাম বন পেলাই সোমাই থাকিব লাগে কাৰণ তেওঁলোকে কাম বন কৰি কিনে লাইভটো কৰে ন কোনো নাই মানে সৰু সৰু লাইভ ভিডিঅ'গিলাত মই গৈ বিৰাট ভাল পাওঁ আৰু লম্বা দীঘল 4 ঘণ্টা 3 ঘণ্টা লাইফতো যাওঁ এটা দুপৰীয়া যাওঁ 3 ঘণ্টামান থাকে আৰু এটা ৰাতি যাওঁ 4-5 ঘণ্টাও হৈ যায় তেতিয়া খাই বৈ লওঁ আৰু খোৱা 12টাক লাগি লাইভ ভিডিঅ' চাওঁ আৰু কোনো কথা নাই যাৰ যেনেকুৱা মৰ্জি ন কোনোবাই চালে চাবি নাচালে নাই নিজৰ কথা কোনোবাই টাইম দিব পাৰে আধা ঘণ্টাও চাব কোনোবাই টাইম দিব পাৰে 4 ঘণ্টাও চাব কোনোবাই টাইম দিব পাৰে 10 ঘণ্টাও চাব ন কিন্তু মই এটা ভাল কাম কৰিছোঁ শনিবাৰে মই 15টা লাইভ ভিডিঅ'ত গৈছোঁ 15টা লাইভ ভিডিঅ' ৰাতিপুৱা 8টা বজাৰ পৰা একদম ৰাতি মানে 1টা বজাক লাগি 15টা লাইভত গৈছোঁ ৰেকৰ্ড কৰি দিছোঁ 15টা লাইভত গৈ কিনে আৰু আমাৰ সঁহাৰিজনীকো কৈছোঁ আৰু ঘৰতো কৈছোঁ মানে ঘৰত কোনো নাছিলেও সেইদিনা শনিবাৰে চব ফুৰিব গৈছিল একদম 15টা লাইভত গৈছোঁ ৰেকৰ্ড কৰি দিছোঁ মানে 15টা লাইভত গৈ লাষ্টত গৈছোঁ যোৰহাটৰ দাদাৰ তাত সেইকাৰণে চাগে দাদাৰ খং উঠিছে ন দাদা ন' চেয়াৰ ন' কেয়াৰ ভাগাই দিছে কোনো কথা নাই আপোনাক মই বেয়া নাপাওঁ নহয় আপোনাক বহুত ভাল পাওঁ ভগৱান বুলি কওঁ আপোনাক আপুনি ভগৱানৰ নিচিনাই মানুহ কাৰণ আপোনাৰ দিলটো বহুত ভাল মনটো ভাল মানুহ ধৰিব পাৰোঁতো মই মোক মাই দেউতাই এনেই দুৰ্গা নাম থোৱা নাই দুৰ্গা নাম এইকাৰণে থৈছে জ্ঞানী হয় মানুহৰ দুখ সহ্য কৰিব নোৱাৰোঁ বহুত জ্ঞানী হয় যিয়ে নহওক অহংকাৰ দিয়া নাই ঘামান্দি দিয়া নাই মোক ঈশ্বৰে ভাল জ্ঞান বুদ্ধি দিছে দুইজনক হেল্প কৰিব পাৰোঁ দুইজনক সহায় কৰিব পাৰোঁ হয় গতিকে তেনেকৈয়ে থাকিব লাগে মানুহৰ জীৱন কিমান দিন থাকিব হয়নে নহয় মানুহৰ জীৱনৰ কোনো ভৰসা নাই যেনেকুৱা আমাৰ মাজৰ পৰা জুবিন দাক ছিংগাপুৰত নি কিনে বিষ খুৱাই কিনে মাৰি পেলালে আজিও পাহৰিব পৰা নাই তেওঁক আৰু পাহৰিব নোৱাৰোঁ আমি জীয়াই থকাক লাগি আমি পাহৰিব কেতিয়াও নোৱাৰোঁ কিয় নোৱাৰোঁ জানেনে আমাৰ সমাজৰ জনতাৰ মৰমৰ শিল্পী আছিলে এজন আজি তেওঁ গুচি গ'ল জমদুতাই মাৰি নিলে
পাখণ্ড বান্দৰ দুটাই খামচি আজুৰি লৈ গৈ একদম পয়জন খুৱাই দিলে। নাই এই দুনিয়াত জুবিন দা, দুখৰ কথা। কিন্তু আজিও মই যেতিয়া কালি নলবাৰী বৰমাত গৈছোঁ, সৰু মিছন স্কুলত গৈছোঁ, তেতিয়া জুবিনদাৰে গান লগাই লগাই গৈছে। মানে এনেকুৱা মাথাৰ বিষ, চকুৰ বিষ, মানে তেওঁৰ কথা ভাবি ভাবি আৰু ইমান দুখ লাগে, বহুত দুখ লাগে, একদম বহুত দুখ লাগে। চবতে জুবিনদাৰে ফটো ৰাখিছে, আমাতকৈ সৰু বয়সত, তথাপিতো আমি জুবিন দা বুলি মাতোঁ, কাৰণ নামে হৈছে জুবিন দা। গতিকে পাহৰিব নোৱাৰোঁ, তেওঁ যদি মানে ন্যায় পায়, আৰু ন্যায় যেতিয়াকলৈকে নাপায় আমি জনতাই জুই যেনেকৈ জুই জ্বলিছে, জুই জ্বলাই দিছে জুবিন দাক, তেনেকৈ আমিও জ্বলি আছোঁ। জুবিন দাক জ্বলাইছে মানে আমাৰ দেহাত জ্বলাইছে, আমি কেতিয়াও শান্তি নহয় আমাৰ জ্বলনি পুৰণি পানী ঢালিলেও আমাৰ পুৰণি নুগুচে। গতিকে পুৰণি এইদিন গুচিব যেতিয়া সেই পাখণ্ড দুটাক জ্বলাই দিব জিন্দাই, আৰু দুনীয়াখনত ঘূৰাই লৈ ফুৰিব, গুলিয়াই মাৰিব, আৰু চিৰাখানাত বাঘৰ মুখত জাপি দিব। সেইদিনাহে আমি মুক্ত, শান্তি ভাবিম কি জুবিন দাই বহুত শান্তি পালে, ন্যায় পালে, লগতে আমিও পালোঁ। ধন্যবাদ ৰাজ, মই বহুতখিনি কথাই ক'লোঁ, যদি ভুল হৈছে মোক মাফ কৰি দিব, বা সৰুবোৰে চাই আছে যদি ডাঙৰ বুলি মাফ কৰি দিব, ডাঙৰবোৰে চাই আছে যদি সৰুবোৰে মাফ কৰি দিব। আমি একেখন ঘৰৰে ফেমিলি, ইটো সিটো হাত ধৰি কিনে আমি চলিব লাগিব ফেচবুকত। গতিকে ৰাতি পোহৰ হ'লে আমাৰ দেখা দেখি হয়। গতিকে কিবা কওঁতে মিলাওঁতে যদি ভুল হৈছে মোক ক্ষমা কৰি দিব। ধন্যবাদ।